নিশ্চয় বিভিন্ন প্ৰকাৰে ৰাজ্যত সংস্কাৰ আনিব বিচৰা চৰকাৰখনলৈ আমাৰ আজিৰ এই বিশেষ প্ৰতিবেদন। ৰাজ্যৰ পশু চিকিৎসা বিভাগত প্ৰকৃততে চলিছে কি? বহুজাতিক প্ৰতিষ্ঠানৰ প্ৰবঞ্চনাৰ বলি হৈছে ৰাজ্যৰ পশু চিকিৎসা বিভাগত কৰ্মৰত চিকিৎসক আৰু এম্বুলেন্সৰ চালকসকলে। ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰি নিজৰ প্ৰাপ্য বিচাৰিব লগা হৈছে পশু চিকিৎসা বিভাগত কৰ্মৰত একোগৰাকী চিকিৎসক, একোগৰাকী বিষয়া, একোগৰাকী এম্বুলেন্সৰ চালকে। মই দেখুৱাইছোঁ, উপস্থিত আছোঁ গোলাঘাটৰ পশু চিকিৎসা বিভাগৰ এই যিটো কাৰ্যালয় তথা এই যিটো চিকিৎসালয়, মই দেখুৱাইছোঁ এইকেইগৰাকী একোগৰাকী পশু চিকিৎসা বিভাগৰ অন্তৰ্গত একোগৰাকী কৰ্মচাৰী বা একোগৰাকী বিষয়া। তেখেতসকলে GVK নামৰ যিটো প্ৰতিষ্ঠান, সেই প্ৰতিষ্ঠানৰ দ্বাৰা অনুমোদিত একোখন এম্বুলেন্সত কৰ্মৰত হয়। ৰাজ্যজুৰি প্ৰায় 300ৰো অধিক এনেধৰণৰ কৰ্মচাৰীয়ে দৈনিক নিজৰ কৰ্তব্য সম্পাদন কৰে, আপোনাৰ পশুধনক চিকিৎসা প্ৰদান কৰি প্ৰকৃততে মানৱতাৰ নিদৰ্শন দাঙি ধৰাৰ লগতে তেখেতসকলে বিভিন্ন ক্ষেত্ৰত সহযোগিতা আগবঢ়াই আহিছে চৰকাৰখনক। কিন্তু চৰকাৰখনৰ অধীনত থকা GVK নামৰ প্ৰতিষ্ঠানটোৱে তেওঁলোকক নিজৰ প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত কৰাৰ এই মুহূৰ্তৰ অভিযোগ উত্থাপন হৈছে। মই কথা পাতিম, এগৰাকী বিষয়া মোৰ সৈতে উপস্থিত আছে। প্ৰথমতে আপোনাৰ নামটো জানিব বিচাৰিছোঁ আৰু ডেজিগনেশ্যনটো জানিব বিচাৰিছোঁ আৰু সমগ্ৰ ঘটনাটো কি হৈছে ক'ব। মোৰ নাম ডক্টৰ জ্যোতিপ্ৰকাশ ভৰদ্বাজ। মই ইয়াতে মোবাইল ভেটেনেৰী যিটো 1962 যিটো তাৰ ডক্টৰ হয়, ভেটেনেৰী অফিচাৰ হয়। আমাৰ বৰ্তমান জুন জুলাইৰ পৰা আমি আগষ্টৰ পৰা আমি ইয়াত কৰ্মৰত আছোঁ গোলাঘাট ডিষ্ট্ৰিক্টত। তো মেইনলি মই গোলাঘাট মেইন টাউনৰ যিখন ডিছপেঞ্চেৰী তাত হেৰি কৰি আছোঁ, তাত ডক্টৰ হিচাপে। আমাৰ গোটেইখিনি এৰিয়া কি হয়, আমাৰ ৰাতিপুৱা 8টাৰ পৰা আমি 4:30, 5টালৈকে আমাৰ ডিউটি থাকে ডেইলি। কিন্তু এতিয়া আমি কোনো অৱহেলা কৰা নাই, কাৰণ আমি ডেইলি ডিউটি কৰোঁ। আমি ফ্ৰী বিনামূল্য এটা চিকিৎসা প্ৰভাৱ গৈ আছোঁ গোটেই গাঁও আৰু গোটেই গাঁৱে চবতে গৈ পেলাই। কিন্তু এতিয়া কথা হৈছে কি, আমাৰ GVK আমাক যিখিনি আমাৰ প্ৰাপ্য যিখিনি আমাৰ চেলেৰি হয়, যিখিনি আমাৰ সেইখিনি আমাক এতিয়া দিবলৈ কৰা নাই। এইটো আপোনাৰ 2 মাহত দিয়া নাই এতিয়ালৈকে। আৰু বাকী আমাৰ আমাৰ যিটো ছুটি থাকে, ছুটিটো আমাৰ কোনো নাথাকে ইয়াত কৰি পেলাই। আমাৰ ডেইলি ডিউটি কৰিবই লাগে, উইকলি এদিন অফ দিয়ে, কিন্তু সেইটো ল'বৰ কাৰণে আমি বহুতখিনি কাজিয়া কৰিবলগীয়া হৈছে GVKৰ লগত। আৰু ডিপাৰ্টমেণ্টত যদি আমি GVK প্ৰশ্ন শুনো, তেনেকুৱা কোনো ৰিপ্লাই নাই। ৰিপ্লাই সুধিলে কয় গভৰ্ণমেণ্টৰ পৰা মেপিং হোৱা নাই, সেইকাৰণে পইচা দিয়া নাই। না, আমাৰ চৰকাৰী নহয়, আমাক টোটেলি এপইণ্টমেণ্ট দিছিলে GVK আমাক এপইণ্টমেণ্ট দিছে। GVK এপইণ্টমেণ্ট লেটাৰ আমাৰ ওচৰত আছে। আমি GVK আণ্ডাৰত আমি এজন এমপ্লয়ী হয়। কিন্তু মেইনলি আমাৰ যিহেতু আমি দূৰৰ পৰা আহি পেলাই কৰ্মৰত হৈ আছোঁ গোটেইখিনি পেলাই, তো সেইকাৰণে আমাৰ যিটো আমাৰ চেলেৰি হয়, এইটো হ'লে ভাল হয়। আমাক চেলেৰি কোনো ঠিক নাথাকে, কেতিয়া হয়, কেতিয়াবা 28 তাৰিখে হয়, কেতিয়াবা 29 তাৰিখে হয়। এতিয়া 2 মাহ ধৰি পেলাই আমাক চেলেৰিয়ে দিয়া নাই কৰি পেলাই। সেইখিনি মেইনলি কথা লগা হৈছে। সেইকাৰণে আমি কালিৰ পৰা আমি গোটেইখন এম্বুলেঞ্চ অসমত যিমানখিনি আছে 159খন এম্বুলেঞ্চ আমি গোটেইখিনি বন্ধ কৰি ৰাখিছোঁ। আমি কেছ নকৰোঁ যেতিয়ালৈকে আমাৰ প্ৰাপ্য ধনখিনি আমাক দিয়া নহয়। মোটামুটি 159জন ড্ৰাইভাৰ, 159 আৰু আপোনাৰ পশু চিকিৎসক 300ৰো অধিক। কোনো দৰমহা পোৱা নাই। এপ্ৰিল আৰু মে'। আৰু তাতে আপোনাৰ অকল 159 যে অকল আমাৰ আছে নহয়, তাত আকৌ কল চেণ্টাৰ যিখিনি আছে তেওঁলোকেও দৰমহা পোৱা নাই, বা আমাৰ হেড অফিচাৰ আছে তেওঁলোকেও দৰমহা পোৱা নাই। সেইখিনিত গোটেইখিনিয়ে পোৱা নাই দৰমহা। এটা প্ৰবঞ্চিত হৈছে এইটো কৰি পেলাই। মই আৰু কথা পাতিম, আৰু কেইবাগৰাকীও ব্যক্তি এই মুহূৰ্তত উপস্থিত আছে। আপোনাৰ কাষলৈ আহিছোঁ, যে দেখিছোঁ চিকিৎসকৰ কথাটো আমি তেখেতৰ পৰা শুনিলোঁ, ড্ৰাইভাৰসকলৰো যথেষ্ট সমস্যা আছে। কি সমস্যা আছে? ময়ো এজন পশু চিকিৎসক। তো মই আপোনাৰ তেওঁ যিখিনি কথা কৈছে, সম্পূৰ্ণ কথাখিনি তেওঁ যুক্তিসন্মতভাৱে আপোনালোকৰ আগত দাঙি ধৰিছে। আৰু 2 মাহৰ পৰা যে দৰমহা পোৱা নাই, ঠিক তেনেকুৱা ধৰণৰো নহয়। তাৰ আগতো আমি যেতিয়া দৰমহা পাইছিলোঁ, সেই দৰমহাৰ কাৰণে আমি বহুত তেওঁলোকৰ ওচৰত লাগিব লগা হয়, তেওঁলোকৰ ওচৰত আমি বিনতি কৰিব লগা হয়। তেওঁলোকে কোনো এটা মাহত নিৰ্দিষ্ট সময়মতে দৰমহা নিদিয়ে। আৰু তেওঁলোকে সদায় আমি যেতিয়া সেই বিষয়ে তেওঁলোকৰ ওচৰত উপস্থাপন কৰোঁ, তেওঁলোকে আমাক সেই বিষয়ে গভৰ্ণমেণ্টলৈ বা আমাৰ ডিপাৰ্টমেণ্টলৈ তেওঁলোকে কথাখিনি ঠেলি দিয়ে। কিন্তু আমি হৈছোঁ তেওঁলোকে আমাক এপইণ্টমেণ্ট দিছে। গতিকে এইখিনিৰ কাৰণে আমাৰ এতিয়া বহুত দুৰ্ভোগ ভুগিব লগা হৈছে। আমাৰ বহুত দূৰৰ পৰা আহি আমি চিকিৎসা সেৱা আগবঢ়াইছোঁ। পশুপালকসকলক আমি আমাৰ মাধ্যমেৰে, আমাৰ ছাৰ্ভিচৰ মাধ্যমেৰে তেওঁলোকক এটা সকাহ দিছোঁ, বিনামূলীয়াভাৱে আমি চিকিৎসা কৰি গৈছোঁ। কিন্তু আমি যদি নিজৰ পেটটোকে পোহপাল দিব নোৱাৰোঁ, সেইটো এটা বৰ ডাঙৰ সমস্যা হৈছে। আজিৰ তাৰিখত আমি নিজৰ পেটটোক কেনেকৈ পোহপাল দিম। আৰু এই বিষয়ে যেতিয়া আমি GVK সোধা যায়, তেওঁলোকে সদায় নিৰ্লিপ্ত ভূমিকা এটা লয়। তেওঁলোকে ইয়াৰ উত্তৰ নিদিয়ে আৰু
কোনো কথাৰ পৰা তেওঁলোকে আমাক মানে নজনায় আৰু পইচা পাতি নিদিয়ে। এক প্ৰকাৰে ক'ব গ'লে তেওঁলোকে আমাক সকলোৰ পৰা অন্ধকাৰত ৰাখিছে আৰু আমাক পইচা দৰমহা আদি এইখিনি একোৱে নিদিয়ে। আৰু ইয়াৰ বাহিৰেও আমাৰ চিকিৎসকসকলৰ বাহিৰেও আমাৰ ড্ৰাইভাৰসকল আছে, পাইলটসকল আছে বা আমাৰ VRO বুলি কয় যিসকলে কল চেণ্টাৰত ফোন ধৰে, তেওঁলোককো তেওঁলোকে শোষণ কৰি আহিছে আৰু তেওঁলোকে কাকো দৰমহা পাতি দিয়া নাই। এনেধৰণে প্ৰবঞ্চনাৰ মাজেৰে আমি দিন পাৰ কৰিব লগা হৈছে আৰু ভৱিষ্যতৰো কোনো আমাৰ নিশ্চয়তা তেওঁলোকে দিয়া নাই। চৰকাৰলৈ কি আহ্বান জনাব? চৰকাৰলৈ আমি আহ্বান জনাম এনেকুৱা বাহিৰাগত কোম্পানীক তেওঁলোকে যাতে নাকি লগাবলৈ সমৰ্থন হয়। তেওঁলোকে এই বিষয়ে আমি অৱগত কৰাইছোঁ, চৰকাৰকো অৱগত কৰাইছোঁ, তেওঁলোকলৈ আহ্বান জনাইছোঁ আপোনালোকে যেন এইখিনি দৃষ্টিগোচৰ কৰিছোঁ, আপোনালোকে এইখিনি অকণমান চাই যাতে পশু চিকিৎসকসকলৰ লগতে ৰাজ্যখনৰ দুখীয়া পশুপালকসকলৰ যাতে এটা তেওঁলোকৰ পেটতো যাতে আমাৰ থ্ৰুৱেদি মাধমাৰ নমৰায়। আজি বহুত পশুপালক আমাৰ কাৰণে দুৰ্ভোগ ভুগিব লগা হৈছে। তেওঁলোকৰ ওচৰতো মই ক্ষমা প্ৰাৰ্থী যে আমি ছাৰ্ভিচ দিব পৰা নাই, কিন্তু সেইটো আমি জানি বুজি তেওঁলোকক দুখ দিব বিচৰা নাই। এইটো আমাক যিটো GVK EMRI আমাৰ পেটৰ ভাত তেওঁলোকে বন্ধ কৰিছে, গতিকে সেইবাবেহে আমি আমাৰ ছাৰ্ভিচটো বন্ধ কৰিছোঁ। গতিকে চৰকাৰলৈও অনুৰোধ জনাইছোঁ, আমাৰ GVK প্ৰতিষ্ঠানটোকো আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে গাঁৱৰ অজলা মানুহখিনিক এনেধৰণে পেটৰ ভাত বন্ধ নকৰিব। ষ্ট্ৰাইক কেতিয়ালৈকে চলিব? যেতিয়ালৈকে তেওঁলোকে এই আমাৰ দৰমহা পাতি বা পাইলটসকলৰ তেওঁলোকৰ যি এপইণ্টমেণ্ট লেটাৰ এইসমূহ নিদিয়ে আৰু আমাৰ এটা সুনিৰ্দিষ্ট তেওঁলোকে আমাৰ লগত কথা নাপাতে, তেতিয়ালৈকে আমাৰ এইটো অনিৰ্দিষ্ট কাললৈ চলি থাকিব। মই দেখুৱাইছোঁ আপোনালোকে যিহেতু 1962 নম্বৰত ফোন কৰিলেই আপোনাৰ পদূলিত গৈ উপস্থিত হয় একোগৰাকী চিকিৎসক, একোগৰাকী চালক, একোগৰাকী পশুপালক। এইসকলক এতিয়া প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে। GVK EMRI নামৰ প্ৰতিষ্ঠানটোৱে এনেধৰণে ৰাজ্যৰ 300ৰো অধিক একোগৰাকী বিষয়া, একোগৰাকী কৰ্মচাৰী, একোগৰাকী পশুপালক, একোগৰাকী কল চেণ্টাৰৰ ৰিপ্ৰেজেণ্টেটিভক এনেধৰণে প্ৰবঞ্চনা কৰাৰ এটা অভিযোগ উত্থাপন হৈছে। গতিকে চৰকাৰখনে চকু দিব লাগে। সাধাৰণ ৰাইজৰ পশুধনৰ যত্ন লোৱা এইসকল সাধাৰণ লোকক দৰমহাৰ পৰা বঞ্চিত কৰা সেই GVK EMRI প্ৰতিষ্ঠানটোক কিয় চৰকাৰে প্ৰকৃততে নিয়োগ কৰি ৰাখিছে, তাক লৈ এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে। অতি শীঘ্ৰে তেওঁলোকৰ এই যদি সমস্যা সমাধান নহয়, তেওঁলোকৰ এই কৰ্মবিৰতি অব্যাহত থকাৰ হুংকাৰ প্ৰদান কৰিছে গোলাঘাট পশু চিকিৎসালয় চৌহদৰ পৰা।